নমস্কাৰ মই শ্ৰীমতী বন্দনা শইকীয়া বৰ্তমান অসম চৰকাৰৰ কৃষি বিভাগত কৰ্মৰত হৈ আছো মই আজি আপোনালোকৰ আগত ধাননি পথাৰত ব্যৱহাৰ কৰা এবিধ থলুৱা প্ৰযুক্তি কৌশলৰ বিষয়ে ক'বলৈ ওলাইছো আমি দেখো যে ধাননি পথাৰ এখনত বিভিন্ন ধৰণৰ পোক পতংগ আৰু বেমাৰ আজাৰে দেখা যায় প্ৰতিবাৰ কিন্তু এই সকলোবোৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিয়কজনে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰে যেহেতু তেওঁলোকে জানে যে ৰাসায়নিক দ্ৰব্য বেছি মাত্ৰাত ব্যৱহাৰ কৰিলে বায়ুমণ্ডলৰ প্ৰদূষণ কৰে লগতে মাটিত যি জীৱাণু আছে তাৰো অনিষ্ট কৰে তাৰে এবিধ মই কম যে খুৰপোক ধানত খুবকৈ দেখা যায় যেতিয়া খুৰপোক হয় তেতিয়া আমি 1 কেজি নিমপাত 1 কেজি জলকীয়া ভোট জলকীয়া হলে ভাল আধা কেজি আদা আধা কেজি নহৰু খুব সুন্দৰকৈ মিহলাই থেতেলাই তাত আমি 10 লিটাৰ পানী দি পেলাই মিশ্ৰণটো বনাই লওঁ তাৰ পিছতে আমি তাক উতলাই কমাই লৈ পেলাই আমি তাক 5 লিটাৰ বনাই লম 5 লিটাৰ বনাই আমি তাত 15 লিটাৰ গোমূত্ৰ মিশ্ৰণ কৰি আমি আধা ঘণ্টা তাক খুব ভালকৈ লৰাব লাগিব লৰাই আধা ঘণ্টাৰ পিছত আমি যেতিয়া মিশ্ৰণটো পুৰা মিলি যাব একদম ভাল মিশ্ৰণ হৈ যাব তেতিয়া আমি তাক এখন কাপোৰত সেকি লওঁ সেকি লোৱাৰ পিছত আমাৰ হাতত যি জৈৱিক দ্ৰব্য থাকিব সেই বিধৰ লগত আমি তাৰ পৰা মাত্ৰ 1 লিটাৰ লম মনত কৰিব কিন্তু মাত্ৰ 1 লিটাৰ লম 1 লিটাৰৰ লগত 20 লিটাৰ পানী মিহলাই পেলাই আমি তেনেকে 60 লিটাৰ বনাম আৰু 60 লিটাৰ যেতিয়া হৈ যাব সেইখিনি আপোনাৰ 1 বিঘা ধানৰ খেতিৰ কাৰণে আপুনি তাকে তাত স্প্ৰে কৰিব পাৰিব আৰু স্প্ৰে কৰাৰ পিছত আপুনি 2 দিন স্প্ৰে কৰিব লাগিব এই মিশ্ৰণটো আপুনি 2 দিন স্প্ৰে কৰাৰ পিছত আপুনি চিন্তা মুক্ত হৈ যাওক কাৰণ আপোনাৰ ধাননি পথাৰ খুৰপোকৰ পৰা মুক্ত হ'বই আৰু অকল যে এই খুৰপোক আৰু বিভিন্ন কীটপতংগৰ পৰা মুক্ত হ'ব সেইটো নহয় এই মিশ্ৰণটো আপোনাৰ খেতিডৰাৰ বাবে খুব পুষ্টিদায়কো হয় তো সেই কাৰণে ক'ব বিচাৰিছো যে ইমান ভাল কথা আপুনি জানিব বিচাৰিছে যদি আৰু খেতিৰ বিষয়ে আপোনাৰ খেতিডৰা আৰু ভাল কৰিব বিচাৰিছে যদি তেতিয়াহলে এগ্ৰি এক্সপাৰ্ট এপটো আছে আমাৰ তাক ডাউনলোড কৰক আৰু ধুনীয়া আপোনাৰ খেতিৰ কামত অহা কথা শিকি থাকক আজিলৈ তেতিয়াহলে আহিছো ধন্যবাদ